নমস্কাৰ টাইমেটলৈ স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ কাৰ দখললৈ যাব বাংলাদেশ আজি বাংলাদেশত অনুষ্ঠিত হৈছে নিৰ্বাচন আৰু কোন হ'ব বাংলাদেশৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী 18 মাহৰ পিছত ছাত্ৰ আন্দোলনৰ পিছত প্ৰথমবাৰলৈ বাংলাদেশত অনুষ্ঠিত হৈছে নিৰ্বাচন তাৰিক ৰহমানৰ আয়োজন হ'ব কি প্ৰধানমন্ত্ৰী প্ৰশ্ন উত্থাপন হৈছে কোন হ'ব বাংলাদেশৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী এই সন্দৰ্ভত লৈ আহিছো খবিখে জনাইছো ডাঙৰ খবৰ টাইম 8 বিগ ব্ৰেকিং ছাত্ৰ আন্দোলন আৰু ৰাজনৈতিক পৰিৱৰ্তনৰ পিছত বাংলাদেশত নিৰ্বাচন অনুষ্ঠিত হৈছে 18 মাহৰ পিছত বাংলাদেশে গঢ়িব নতুন ইতিহাস বৰ্তমান সময়ত বাংলাদেশৰ ৰাজনীতিত এক নতুন নাম আহিছে কোন হ'ব বাংলাদেশৰ প্ৰধানমন্ত্ৰী বাংলাদেশৰ ত্ৰয়োদশ সংসদীয় নিৰ্বাচনৰ বাবে অনুষ্ঠিত হৈছে ভোট গ্ৰহণ ইউনুছৰ নেতৃত্বত গঠিত অন্তৰ্বৰ্তীকালীন চৰকাৰৰ তত্ত্বাৱধানতে অনুষ্ঠিত হৈছে নিৰ্বাচন কোন হ'ব বাংলাদেশৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী 7:30 পৰা ভোটদান প্ৰক্ৰিয়া আৰম্ভ হৈছে মুঠ 3খন সংসদীয় আসনৰ ভিতৰত 299খন আসনৰ বাবে ভোটদান প্ৰক্ৰিয়া চলি আছে 50টা ৰাজনৈতিক দলৰ 1755 গৰাকী প্ৰাৰ্থী আৰু 273 জন নিৰ্দলীয় প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে প্ৰাক্তন প্ৰধানমন্ত্ৰী শেখ হাসিনাৰ দল আৱামী লীগ এইবাৰ নিৰ্বাচনী যুঁজত নাই গতিকে বৰ্তমান সময়ত বাংলাদেশ জাতীয়তাবাদী পাৰ্টি বা বিএনপি আৰু জামাতে ইছলামীৰ মাজত তীব্ৰ প্ৰতিদ্বন্দ্বিতা হোৱাৰ সম্ভাৱনা আহি পৰিছে বৰ্তমানৰ পৰিস্থিতিত বিএনপিৰ স্থিতি যথেষ্ট মজবুত হৈ আছে তাৰিক ৰহমানৰ যিগৰাকী নেতৃত্ব দিছে দলটো নেতৃত্ব দিছে প্ৰাক্তন প্ৰধানমন্ত্ৰী খালেদা জিয়াৰ পুত্ৰ তাৰিক ৰহমানে আৰু তেওঁৰ নামটো প্ৰধানমন্ত্ৰীৰ চৰ্চাত আহিছে 17 বছৰৰ অন্তত দেশলৈ উভতি অহা 60 বছৰীয়া তাৰিক ৰহমানে নিৰ্বাচনত দলৰ কামান ধৰিছে জামাতে ইছলামীৰ সৈতে বিএনপিৰ মিত্ৰতা আছিল যদিও বৰ্তমান সময়ত দুয়োটা দলে নিজাকৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে দুয়োটা দলে নিজা নিজা শক্তি প্ৰদৰ্শনৰ চেষ্টা কৰিছে গতিকে কাৰ দখললৈ যাব বাংলাদেশ ইয়া প্ৰশ্ন উত্থাপন হৈছে কোন হ'ব বাংলাদেশৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী কিয়নো ছাত্ৰ আন্দোলনৰ ভয়াবহ পৰিস্থিতিৰ পিছত বৰ্তমান সময়ত বাংলাদেশত অনুষ্ঠিত হৈছে নিৰ্বাচন অন্তৰ্বৰ্তীকালীন চৰকাৰে চলাই আছিলে বাংলাদেশ কিন্তু বৰ্তমান সময়ত বাংলাদেশত আজিৰ দিনটোত ভোটদান প্ৰক্ৰিয়া চলি আছে কেইবাগৰাকীও প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াই আছে কিন্তু বাংলাদেশৰ জনতাই কাক বিচাৰিছে তাক লৈ এতিয়া চৰ্চা চলিছে কিয়নো বিশৃংখলতাৰ মাজত বাংলাদেশে প্ৰায় 18টা মাহ অতিক্ৰম কৰিলে আৰু বৰ্তমান সময়ত বাংলাদেশত ৰাজনৈতিক ঢৌ আৰম্ভণি হৈছে কোন হ'ব বাংলাদেশৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী কিয়নো বাংলাদেশত আজি নিৰ্বাচন আছে প্ৰায় ছাত্ৰ আন্দোলনৰ ভয়াবহতাৰ পিছত বৰ্তমান সময়ত পুনৰ এবাৰ চৰকাৰ গঠনৰ দিশে আগবাঢ়িছে বাংলাদেশ কোন হ'ব বাংলাদেশৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী খালেদা জিয়াৰ পুত্ৰ তাৰিক ৰহমানৰ যিগৰাকী সুদীৰ্ঘ প্ৰায় 17টা বছৰ বাংলাদেশত নাছিল অন্য দেশত আছিলগৈ কিন্তু নিৰ্বাচনৰ প্ৰাকখনত মাতৃৰ বিয়োগৰ পিছত নিজৰ দলটোক বা বিএনপিক কামান কৰিছে এইগৰাকী নেতাই আৰু সকলোৱে বিচাৰিছে এইগৰাকী নেতা কিন্তু চৰ্চাত আহিছে তাৰিক ৰহমানৰ নাম ইফালে জামাতে ইছলামীও আছে জামাতে ইছলামীয়ে এইবাৰ নিজাববীয়াকৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে গতিকে পোনপটীয়া বা প্ৰত্যক্ষভাৱে বাংলাদেশৰ নিৰ্বাচনী ফলাফলত দুয়োটা দলে অংশীদাৰ হ'ব কোন হ'ব পৰৱৰ্তী প্ৰধানমন্ত্ৰী তাক লৈও জল্পনা কল্পনা চলি আছে ইতিমধ্যে ভোটদান প্ৰক্ৰিয়া আৰম্ভ হৈছে 7:30 পৰা আৰম্ভ হৈছে ভোটদান প্ৰক্ৰিয়া দেশখনৰ 64খন জিলাৰ 42,761টা ভোট কেন্দ্ৰত ভোট গ্ৰহণ প্ৰক্ৰিয়া চলি আছে 300 সংসদীয় সমষ্টিত অনুষ্ঠিত হৈছে ভোট গ্ৰহণ প্ৰাক্তন প্ৰধানমন্ত্ৰী শেখ হাসিনাৰ পলায়নৰ পিছত প্ৰথমটো সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হৈছে 2026ত হাসিনাৰ বিৰুদ্ধে যি গণ অভ্যুত্থান হৈছিল তাৰ পিছতেই বাংলাদেশত বৰ্তমান নিৰ্বাচন অনুষ্ঠিত হৈছে গণ অভ্যুত্থানৰ বা প্ৰতিবাদৰ ফলত দেশখনত নিহত হৈছিল প্ৰায় 1,500 লোক আৰু বৰ্তমান সময়ত শান্তিৰ দিশা বাংলাদেশত 1,500ৰো লোকৰ মৃত্যু হৈছিল আৰু বাংলাদেশৰ মুঠ ভোটাৰৰ সংখ্যা 12,77.12 লাখ হয় দেশখনত 50খন আসন মহিলা প্ৰাৰ্থীৰ বাবে সংৰক্ষিত হৈ আছে আৰু এইবাৰ নিৰ্বাচনত মূল যুঁজ হ'ব বিএনপি আৰু জামাতে ইছলামীৰ মাজত বাংলাদেশ জাতীয়তাবাদী পাৰ্টি আৰু জামাতে ইছলামীৰ মাজত প্ৰতিদ্বন্দ্বিতা হ'ব এইবাৰ নিৰ্বাচনত অৱতীৰ্ণ নহ'ল শেখ হাসিনাৰ আৱামী লীগ কিয়নো নিষিদ্ধ ঘোষণা কৰা হৈছে আৱামী লীগক নিষিদ্ধ ঘোষণা কৰাৰ পিছতে এই দুয়োটা দল বিএনপি আৰু জামাতে ইছলামীৰ মাজত তীব্ৰ প্ৰতিদ্বন্দ্বিতা হোৱাৰ সম্ভাৱনা আহি পৰিছে আৰু কটকটীয়া নিৰাপত্তাৰ মাজত অনুষ্ঠিত হৈছে এই নিৰ্বাচন আৱামী লীগক নিষিদ্ধ ঘোষণা কৰিছিল মহম্মদ ইউনুছ চৰকাৰে আৰু নিষিদ্ধকৰণৰ বাবেই
নিৰ্বাচনত অৱতীৰ্ণ নহ'ল দলটো আৰু বৰ্তমান এই BNP আৰু জামাতে ইছলামীৰ মাজত তীব্ৰ প্ৰতিদ্বন্দ্বিতা হোৱা দেখিবলৈ পোৱা গৈছে আৰু বাংলাদেশৰ ঐতিহাসিক নিৰ্বাচনক লৈ এখন বিতৰ্ক আলোচনা হৈছে সকলোৱে চৰ্চা কৰিছে বাংলাদেশত নতুন চৰকাৰৰ বাবে ভোটদান প্ৰক্ৰিয়া চলি আছে প্ৰায় 18 মাহৰ পাছত গণতন্ত্ৰৰ পৰীক্ষা বা দৌৰত কোন আগবাঢ়িছে তাক লৈ সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছে 2024 চনৰ ছাত্ৰ আন্দোলন আৰু ধাৰাবাহিক ৰাজনৈতিক পৰিৱৰ্তনৰ বাবে বা প্ৰায় 18 মাহৰ পিছত আজি বাংলাদেশে এক নতুন ইতিহাস গঢ়িবলৈ ওলাইছে আজি দেশখনৰ ত্ৰয়োদশ সংসদীয় নিৰ্বাচনৰ বাবে ভোট গ্ৰহণ অনুষ্ঠিত হৈছে ডক্টৰ মোহাম্মদ ইউনুছ যিগৰাকী অন্তৰ্বৰ্তীকালীন চৰকাৰৰ নেতৃত্বত আছিল আৰু তাৰ তত্ত্বাৱধানতেই এই নিৰ্বাচন অনুষ্ঠিত হৈছে পুৱা 7:30 পৰা ভোটদান প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু সন্ধিয়া 4:30 পৰ্যন্ত চলিব আৰু বাংলাদেশৰ মুঠ 300খন সংসদীয় আসনৰ ভিতৰত 299খন আসনৰ বাবে ভোটদান প্ৰক্ৰিয়া চলি আছে এজন প্ৰাৰ্থীৰ মৃত্যুৰ বাবে এখন আসনৰ নিৰ্বাচন স্থগিত ৰখা হৈছে আনহাতে 50টা ৰাজনৈতিক দলৰ 1755 জন প্ৰাৰ্থী আৰু 273 গৰাকী নিৰ্দলীয় প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে গতিকে এক বৃহৎ নিৰ্বাচন বুলি ক'ব লাগিব আনহাতে শেখ হাছিনাৰ অনুপস্থিতিত এক নতুন সমীকৰণ ওলাইছে এই নিৰ্বাচনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিশটো হ'ল প্ৰাক্তন প্ৰধানমন্ত্ৰী শেখ হাছিনা আৰু তেওঁৰ যি দল আছিল আৱামী লীগ এই যুঁজত নাই বৰ্তমান নিৰ্বাচনী যুঁজত নাই দলটো নিষিদ্ধ হোৱাৰ পৰিপ্ৰেক্ষিতত বাংলাদেশৰ ৰাজনীতিত এক বিশাল শূন্যতাৰ সৃষ্টি হৈছে যিটো পূৰণ কৰিবলৈ এইবাৰ মূল প্ৰতিযোগিতাত আগবাঢ়িছে BNP অৰ্থাৎ বাংলাদেশ জাতীয়তাবাদী পাৰ্টি বা বাংলাদেশ নেশ্যনেলিষ্ট পাৰ্টি আনহাতে জামাতে ইছলামী আৰু এই দুয়োটা দলৰ মাজতেই তীব্ৰ প্ৰতিদ্বন্দ্বিতা বা তীব্ৰ যুঁজ হ'ব বুলি আশা কৰা হৈছে কোন আগবাঢ়িছে দলত বুলি ক'বলৈ গ'লে বৰ্তমানৰ পৰিপ্ৰেক্ষিতত বা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি BNPৰ স্থিতি যথেষ্ট মজবুত দেখা গৈছে দলটোৰ নেতৃত্ব দিছে প্ৰাক্তন প্ৰধানমন্ত্ৰী খালেদা জিয়াৰ পুত্ৰ তাৰিক ৰহমানে 17 বছৰৰ নিৰ্বাচনৰ অন্তত দেশলৈ উভতি অহা 60 বছৰীয়া তাৰিক ৰহমানে এই নিৰ্বাচনত দলটোৰ কামান ধৰিছে গতিকে চৰ্চা হৈছে তাৰিক ৰহমান হ'ব নেকি পৰৱৰ্তী প্ৰধানমন্ত্ৰী নিৰ্বাচনী প্ৰচাৰত তাৰিক ৰহমানে কেইবাটাও প্ৰতিশ্ৰুতি দিছিল যে নিবনুৱা সমস্যা সমাধান কৰা হ'ব আইন শৃংখলাৰ উন্নতি কৰা হ'ব বাক স্বাধীনতাৰ দৰে গুৰুত্বপূৰ্ণ ইছ্যুসমূহক অগ্ৰাধিকাৰ দিয়া হৈছিলে কিন্তু প্ৰত্যাহ্বান ৰূপে থিয় দিছে জামাতে ইছলামীৰ সৈতে BNPৰ মিত্ৰতা আছিল যদিও কিন্তু এই নিৰ্বাচনত দুয়োটা দলেই নিজাকৈ শক্তি প্ৰদৰ্শনৰ চেষ্টা কৰিছে গতিকে কোন হ'ব পৰৱৰ্তী প্ৰধানমন্ত্ৰী তাক কিন্তু এতিয়াও কিন্তু কোনেও ক'ব পৰা নাই চৰ্চাত আহিছে তাৰিক ৰহমানৰ নাম কিন্তু নিশ্চিত নহয় 2024 চনৰ ছাত্ৰ আন্দোলনৰ পিছতেই যি ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছিলে তাৰ পিছত আৰম্ভ হৈছে এই নিৰ্বাচনী প্ৰক্ৰিয়া ছাত্ৰ আন্দোলনে শেখ হাছিনা চৰকাৰৰ 15 বছৰীয়া যি শাসনৰ অন্ত পেলাইছিল সেই আন্দোলনৰ মূল শক্তি আছিল দেশৰ যুৱ প্ৰজন্ম এতিয়া 18 মাহৰ পিছত জনসাধাৰণে কিদৰে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে আৰু বাংলাদেশত এখন সুস্থিৰ গণতান্ত্ৰিক চৰকাৰ গঠন হ'ব নে নাই তাৰ ওপৰত সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছে সমগ্ৰ বিশ্বৰে দৃষ্টি নিবদ্ধ হৈ আছে কিয়নো ছাত্ৰ আন্দোলনে ভয়াৱহ ৰূপ লৈছিল 1,500ৰো অধিক লোকৰ মৃত্যু হৈছিল বাংলাদেশত চৰকাৰৰ পতন হৈছিল আৱামী লীগৰ যি চৰকাৰ আছিল সেই চৰকাৰ পতন হৈছিল আৰু বৰ্তমান প্ৰায় 18 মাহৰ পিছত বাংলাদেশে ৰাজআফ কৰিব এজন নতুন প্ৰধানমন্ত্ৰী যাৰ জৰিয়তে বাংলাদেশে এক সুস্থিৰ বাতাবৰণ সৃষ্টি কৰাৰ সম্ভাৱনা আহি পৰিছে আৰু বৰ্তমান সময়ত সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছে বাংলাদেশৰ ৰাজনীতিক লৈ